হয়, মই বৰ্তমান উপস্থিত আছো জাগিৰোড সমষ্টিৰ অন্তৰ্গত গড়মাৰী গাঁও পঞ্চায়তৰ যি বাখৰবৰী গাঁও, সেই বাখৰবৰী গাঁৱত মই বৰ্তমান উপস্থিত হৈছো। নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। আজি বিয়লি 5 বজাৰ পিছতে প্ৰচাৰ বন্ধ হৈ যাব। তাৰ প্ৰাকক্ষণত মই আজি বাখৰবৰী গাঁৱৰ সাধাৰণ ভোটাৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছো। আৰু বৰ্তমান মই এজন সাধাৰণ ভোটাৰ লগ পাইছো, তেখেতৰ পৰা কিছু মন্তব্য ল'ম। এইবাৰ জাগিৰোড সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুবুল দাসে আৰু আনফালে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পীযুষ হাজৰিকা। এইবাৰ জাগিৰোড সমষ্টিত কাক বিধায়ক হিচাপে উঠোৱা হৈছে, প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁ ইতিহাস আমি শুনি আহিছো, যদিও দেখা নাই। দেউতাহঁতে কয় তেওঁ ইতিহাসৰ কথা, কিন্তু ইতিহাসৰ কথা তেওঁ যেনেকৈ বহু পৰিমাণত ধন লৈ যেনেকে চাকৰি বাকৰি নিৰ্দিষ্ট মানুহক যাৰ সা সম্পত্তি আছিল তেওঁলোকেহে চাকৰি পাইছিল। শিক্ষিত লাগিলে বহুতো শিক্ষিত নিবনুৱা হৈ মৃত্যু মুখত পৰিব লগা হ'ল। এতিয়া আমাৰ বৰ্তমান চৰকাৰখনে যেনেকৈ কোনো ধৰণৰ টকা পইচা লেনদেন নকৰাকৈ সঠিক মানুহজনেহে নিবনুৱাজনে যেনেকে চাকৰি লাভ কৰি আছে, আৰু মন্ত্ৰী পীযুষ হাজৰিকাদেৱে যিখিনি কাম কৰি আছে আমাৰ সমষ্টিটোত, প্ৰত্যেক ঘৰে ঘৰে তেওঁ এজন বিপদৰ বন্ধু হিচাপে আমাৰ সমষ্টিবাসীৰ লগত থিয় হৈ আছে। তেওঁ নিজে নোৱাৰিলেও ব্যক্তিগত সচিব পঠাই হলেও আমি আৰু কোনোবাৰ মানুহ যদি আমাৰ সমষ্টিৰ মানুহ যদি কংগ্ৰেছ বিজেপি বুলি কথা নাই, কোনোবা মানুহ যদি বিপদত পৰি মেডিকেললৈ যায় তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে। কোনোবা মানুহ মৃত্যু হলে তেওঁকো সহায়ৰ হাত আগবঢ়াই আহিছে। মৃত্যু হলে তেওঁৰ পৰিয়াললৈ সহায় হাত তেখেতৰ পৰিয়াললৈ মৃতকৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াই আহিছে। আৰু তেওঁ অলেখ মানে কৈ শেষ কৰিব নোৱাৰা ধৰণৰ ভাল কাম কৰি আহিছে। ৰাস্তা ঘাটৰ কথা যদি কওঁ, হয়, ৰাস্তা ঘাটৰ পৰা আদি কৰি তেওঁ বিভিন্ন ধৰণৰ নিবনুৱাৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থাৰ ফালৰ পৰা খোৱা পানী ব্যৱস্থা সকলো ফালৰ পৰা তেওঁ বহুতখিনি কাম কৰিছে। তেওঁ যদিও আমাৰ এই সমষ্টিত কেম্পেইন কৰা নাই, এইবাৰ তেওঁক হৃদয়ৰ পৰাই সকলোৱে ভাল পাই বাবে তেওঁ অসংখ্য ভোটত এই 126টা সমষ্টিৰ ভিতৰত তেওঁ আটাইতকৈ মুখ্যমন্ত্ৰী মই ভাবো আমাৰ সমষ্টিবাসীয়ে হেলা ৰঙে ভাবি আছে যে গোটেই মুখ্যমন্ত্ৰীতকৈও এটা হলেও ভোটত বেছিকৈ লাভ কৰিব বুলি আমি অসংখ্য ভোট লাভত জয়ী হব। আচলতে বাখৰবৰী ৰাইজৰ প্ৰতি পীযুষ হাজৰিকা দৃঢ় বিশ্বাসী নেকি যে এইবাৰ কেম্পিং কৰা নাই, বাখৰবৰী গাঁৱত কেম্পিং কৰা নাই, নিজে আহি কিয় বাখৰবৰী গাঁৱৰ ৰাইজৰ প্ৰতি তেখেত সঁচাই দৃঢ় বিশ্বাসী নেকি? হয়, তেওঁক এইবাৰ আমি প্ৰথম ভোট দিবলৈ গৈ আছো, কাৰণ আগত মৰিগাঁও সমষ্টিত আছিলো, বৰ্তমান জাগিৰোড সমষ্টিত আমি সোমাইছো। আৰু আমি এই 2.5 বছৰত তেওঁক ভোট নিদিয়াকৈ যিখিনি মানুহৰ কাম কৰিছে, যিখিনি সমস্যাৰ সন্মুখীন হৈ আছিলে এইবিলাক যি সমাধান কৰিলে, সেইবাবে আমাৰ প্ৰত্যেকজন গাঁওবাসী হিচাপে আমি তেওঁক ভোট দিবলৈ আশাৰে বাট চাই আছো। খালি আমি 9 তাৰিখলৈ অপেক্ষা কৰি আছো। আজিৰ ভোট হৈ যায়, আমি ভোট দিবলৈ হেলা ৰঙে সকলো বিপদ বিঘিনি পাৰ কৰি হলেও তেওঁক ভোট দিবলৈ যাম। কংগ্ৰেছৰ ইয়াত কেনেকুৱা মানে কংগ্ৰেছৰ প্ৰতি কেনেকুৱা ৰাইজৰ আপোনালোকতো আহি দেখা পায়ে আছে, কংগ্ৰেছৰ আমি দেখাই নাই। কংগ্ৰেছৰটো কোনো ধৰণৰ দেখাই পোৱা নাই। কংগ্ৰেছৰ কোনো ধৰণৰ ইয়াত তাক জন্মগতাই হওক বা কংগ্ৰেছে বুবুল দাসকো আমি দেখিয়ে পোৱা নাই, কি কাম কৰি আছে, কেনেকে ক'ত কি কৰি আছে দেখাই নাই। তেওঁ নিশ্চিন্ত ভাৱে জানে তেওঁ যে হাৰিব এই সমষ্টিত। আচলতে পীযুষ হাজৰিকাক ৰাইজে কোৱা মতে জাগিৰোড সমষ্টিত এতিয়া সহায়ৰ আন এটা নাম পীযুষ হাজৰিকা, এই কথাটো চিৰন্তন সত্য হয়নে? এইটোতো কোনেও না কৰিব নোৱাৰে, না কংগ্ৰেছে কব পাৰিব, না বিজেপি, কোনো সাধাৰণ ভোটাৰ হিচাপে কোনো মানুহে কব নোৱাৰে যে তেওঁ এজন বিপদৰ বন্ধু নহয় বুলি। সকলো ক্ষেত্ৰতে আপুনি সৰু সন্তানৰ পৰা একদম বৃদ্ধ বয়সলৈকে, মৃত্যু হোৱাৰ পিছলৈকে বুলি কব পাৰি, আমি দেখা পাই আছো। মৃত্যু হোৱাৰ পিছতো তেওঁ সহায়ৰ হাত আগবঢ়াই মৃতকৰ ঘৰলৈ। সকলো ফালৰ পৰাই তেওঁ সৰু বাচ্ছাটো জন্ম হলেও খবৰ লয়, সকলো ফালৰ পৰাই তেওঁৰ পৰা সা সুবিধা লাভ কৰি আহি আছো। আৰু পীযুষ হাজৰিকাক এইবাৰ মুঠতে দিছপুৰলৈ পঠিয়াব, যিহেতু বাখৰবৰী গাঁৱৰ ৰাইজৰ সাধাৰণ ভোটাৰ ৰাইজৰ মতামত জানিলো।
পীযুষ হাজৰিকাক এইবাৰ দিছপুৰলৈ পঠিয়াব বিধায়ক হিচাপে, আৰু প্ৰতিজন সমষ্টিবাসীয়ে পীযুষ হাজৰিকাক বিচাৰে এজন বিধায়ক হিচাপে, কিয়নো জাগিৰোড সমষ্টিত এতিয়া সহায়ৰ আন এটা নাম হৈছে পীযুষ হাজৰিকা। হয়, এনেধৰণৰ বা বাতৰি চাই থাকিব আমাৰ এই প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।